চাকৰি এৰি পুনৰ ৰাজনীতি আহোঁতে যে ৰাজনীতিত সকলো মানুহ সফল হোৱা নাছিল। বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ দৰে মানুহো ৰাজনীতিত বিফল হৈছিল। বিষ্ণু ৰাভাই প্ৰথমবাৰ নিৰ্বাচনত হাৰিছিল, হয় নে নহয়? পাছত জিকিছিল, কিন্তু লোকসভা নিৰ্বাচনখিনি পুনৰ হাৰিছিল। ভূপেন হাজৰিকাই নিৰ্বাচনৰ ৰাজনীতিত জয়ী হোৱা নাছিল। এই কথাটো মই ৰাজনীতিলৈ প্ৰথম দিনা আহোঁতে মোক সোধা হৈছিল, ৰীতামণি শইকীয়াই সুধিছিল। তেতিয়া মোৰ উত্তৰটো এইটোৱেই যে বিষ্ণু ৰাভাই নিৰ্বাচনত হাৰিছিল সঁচা, ভূপেন হাজৰিকাও হাৰিছিল। আমি মনত ৰাখিছোঁ যে তেওঁলোক নিৰ্বাচনত হাৰিছিল। আমি মনত ৰাখিছোঁ যে তেওঁলোকৰ নিৰ্বাচনত কোন জিকিছিল। ভূপেন হাজৰিকাক হৰুৱাই কোন জিকিল সেইটো ৰাইজৰ মনত নাই। বিষ্ণু ৰাভাক হৰুৱাই কোন জিকিল সেইটো ৰাইজৰ মনত নাই। মনত আছে যে তেওঁলোকো হাৰিছিল। সেইখিনিতেই বিষ্ণু ৰাভা বা ভূপেন হাজৰিকা দেৱৰ জয় নহয় জানো? কাৰণ মানুহৰ বুকুত তেওঁলোকে থাকিব। গতিকে এই ৰাজনৈতিক যুঁজখনতো বিষ্ণু ৰাভাদেৱ এই কাৰণে উদ্ভৱ থাকি গ'ল, তেওঁ আদৰ্শৰ যুঁজত যুঁজি গ'ল, আদৰ্শৰে তেওঁ যুঁজি গৈছিল। আৰু অনাগত দিনতো আমি সাধাৰণতে মাক দেউতাকসকলক মই কওঁ দেই, অলপ শুনিবলৈ কথাটো ভাল লগা নহয়। আমি যেতিয়া পঢ়ি থাকোঁ সদায় আমি কি দেখোঁ যে ভাল চাকৰি এটা কৰিব লাগিব, ভাল ব্যৱসায় এটা কৰিব লাগিব, ভাল গাড়ী এখন ল'ব লাগিব, ভাল ঘৰ এটা বনাব লাগিব, নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত দিব লাগিব, ইটো কিনিব লাগিব, ভাল বিহু আহিলে কাপোৰ এযোৰ কিনিব লাগিব, সিটো লাগিব, ইটো লাগিব, ইটো লাগিব। আমাৰ প্ৰয়োজনৰ অন্তই নাই। প্ৰয়োজন আমি পূৰাবলৈ আমি ভাবোঁ যে সফল মানে নিজৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু গোটাই লোৱাকৈ সফল, হয় নহয়? নিজৰ বাবে একো গোটাই থৈ নগৈ, নিজৰ বাবে একো নাৰাখি, একো ব্যক্তিগত লাভালাভ, একো প্ৰলোভন, একো সম্পদ, ঐশ্বৰ্য, বিভূতিৰ কথা নাভাবি সৰ্বস্ব উজাৰি ৰাইজৰ বাবে কাম কৰা, ৰাইজৰ বাবে মাত মতা, ৰাইজৰ বাবে থিয় দি নিজস্ব সকলো স্বাৰ্থ, নিজস্ব সকলো প্ৰয়োজন ত্যাগ কৰা মানুহকহে জাতিয়ে ভৱিষ্যতে আটাইতকৈ বেছি গুৰুত্ব দিছে, হয়নে নহয়? লাগিলে সেয়া দুদিন দেৰিকৈ উপলব্ধি হওক, কিন্তু লাগিলে সেয়া জুবিনৰ মৃত্যুৰ পাছত হওক, লাগিলে সেয়া কলাগুৰুৰ মৃত্যুৰ পাছত হওক, কিন্তু যেতিয়া জাতি এটা আগবাঢ়ি যায়, অতীতৰ কথা পৰে, ভূপেন হাজৰিকাৰ সময়ত বা জ্যোতিপ্ৰসাদৰ সময়ত বা বিষ্ণু ৰাভাৰ সময়ত তাৰ কোনজন অসমীয়া আটাইতকৈ ধনী আছিল আমি শুনা নাই। শুনিছেনে? বিষ্ণুপ্ৰসাদ ৰাভাই মনে মনে ষ্টেণ্ডগান লৈ ঘূৰি ফুৰিছিল, জেল খাইছিল, পলাইছিল, অত থাকিছিল, তত থাকিছিল, আমি শুনিছোঁ। তেওঁ জেলত কি কৰিছিল শুনিছোঁ, হয়নে নহয়? তেওঁ পলাই থকা সময়বোৰতো কি লিখিছিল, কি কৈছিল আমি শুনিছোঁ। কিন্তু সেই সময়ত আটাইতকৈ ধনী অসমীয়াজন কোন আছিল আমি নাজানো। তাৰমানে ঐশ্বৰ্য, বিভূতি, টকা সম্পদৰ ঊৰ্ধত কেতিয়াবা সত্তা জাগ্ৰত হৈ থাকে। গতিকে আমি ভাবোঁ যে ল'ৰা ছোৱালীখিনিক আমি যেতিয়া টকা পইচা, আৰ্থিক স্বচ্ছলতাৰ কথাবোৰ বুজাম, যেতিয়া সফল হোৱাৰ কথাবোৰ বুজাম, তেতিয়া মই বহুত উপদেশ দিব পৰাকৈ ডাঙৰ নহয়, ময়ো সৰু, কিন্তু এটা বস্তু বুজি পাওঁ যে ল'ৰা ছোৱালীক সফল হোৱা আৰু ভাল মানুহ হোৱা এই দুয়োটা কথা কিন্তু বুজাই দিয়াটো খুব দৰকাৰী। কেতিয়াবা আমি অকল সফল হ'ব লাগে বুলিহে কওঁ যে APS হ'ব লাগে, ACS হ'ব লাগে, ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, ভাল ব্যৱসায়ী হ'ব লাগে, কিন্তু সেই সফলতাৰ পাছত দৌৰোতে দৌৰোতে তেওঁলোকক আমি ভাল মানুহ হ'বলৈ ক'বলৈ পাহৰি যাওঁ, মানুহৰ বাবে থিয় হ'বলৈ ক'বলৈ পাহৰি যাওঁ। ফলত কি হয়, ACS হয়, APS হয়, দুদিনৰ পাছতে কেলেংকাৰী খচে। ডাক্তৰ ঠিকেই হয়, আমি ভালো লাগে আমাৰ ল'ৰা বা ছোৱালীজন ডাক্তৰ, কিন্তু গাঁৱৰ কাষৰে যেতিয়া দুখীয়া মানুহজনৰ বেমাৰ হয়, তেওঁ তেতিয়া চিকিৎসাটো কিন্তু নকৰে, কৰিবলৈ নিবিচাৰে, গাঁৱৰ অঞ্চলটোলৈ তেওঁ আহিব নিবিচাৰে। তেতিয়া আমি হয়তো উপলব্ধি কৰোঁ যে ল'ৰাটোক সফল হ'বলৈ, ছোৱালীজনীক সফল হ'বলৈ শিকালোঁ, কিন্তু এই যে সফলতাৰ পাছত দৌৰোতে দৌৰোতে যুঁজোতে মানুহ হ'বলৈ শিকাবলৈ পাহৰি গ'লোঁ। মানৱতাইহে শ্ৰেষ্ঠ ধৰ্ম, এই কথাটো শিকাবলৈ পাহৰি গ'লোঁ। গতিকে যেতিয়া আমি ঐশ্বৰ্য, বিভূতিৰ কথা কওঁ, মই ভাবোঁ যে বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কথাবোৰ কোৱাটো, শংকৰদেৱ গুৰুজনাৰ কথাবোৰ কোৱাটোও দৰকাৰী। কেলে দৰকাৰী? যাতে তেওঁলোকে পাৰ্থক্যটো বুজি পায়। সমাজে কাক বুকুত বান্ধি লয়, সমাজৰ প্ৰতিজন মানুহৰ বুকুত কাৰ এখন ঘৰ থাকে, সেই ঘৰখনে বেছি ডাঙৰ, হয়নে নহয়? আমি ইয়াত আজি 10 তলা বিল্ডিং এটা বনাই দিব পাৰোঁ, 10টা মহল, কিন্তু সমাজৰ বুকুত যি মানুহে আজি জুবিন
ঘৰ প্ৰতিজন অসমীয়াৰ বুকুত আছে তেওঁতকৈ বেছি সম্পদশালী তেওঁতকৈ বেছি আচলতে ধনী কোন হ'ব পাৰে কোনো হ'ব নোৱাৰে সময়ে তেওঁলোকক উত্তৰ দিছে ত্যাগৰ মূল্য তেওঁলোকৰ কষ্টৰ মূল্য বিপ্লৱৰ মূল্য জাতিয়ে তেওঁলোকক দিছে গতিকে আমি যে কওঁ যে অসমীয়া জাতিৰ কিবা আবেগ বুকুৰিৰ জুইৰ দৰে বুলি কওঁ নাই আচলতে সেইটো সঁচা নহয় জাতিয়ে মূল্য দিয়ে জাতিয়ে মূল্য দিছে নহ'লে আজি কৃষ্ণ ৰাভাৰ নামত গোটেই অসমত সকলো জাতি সকলো ধৰ্ম সকলো ৰাজনৈতিক দল সকলো সংগঠন আজি কিন্তু বিষ্ণু ৰাভাদেৱৰ নামত উৎসৰ্গা কৰিছে কৰা নাই জানো কমিউনিষ্ট বুলি কৈ বিপ্লৱী কমিউনিষ্ট বুলি কৈ ষ্টেণ্ডাৰ্ড লৈ ফুৰা মানুহজনক আজি কিন্তু শাসকসকলেও তেওঁৰ দিৱস পালন কৰিবলৈ বাধ্য হৈছে কিয় কাৰণ ৰাইজৰ বুকুত সেইজন বিষ্ণু ৰাভাৰ এখন ঘৰ আছে প্ৰতিজন অসমীয়াৰ বুকুত